Good morning everyone. আজি লং ভিডিও সম্পৰ্কে আপোনালোকৰ ওচৰত মই জনাবলৈ আহিছো যে বহুতে মানে মোক মেছেজ কৰিছে যে আমি বাইদেউ আমি দেখোন দিবলৈ কন্টেন্ট বিচাৰিয়ে নাপাওঁ কি কন্টেন্ট দিম আপুনি এই বিষয়ে এটা ভিডিও বনাবচোন ইনবক্স কৰি বহুতে মেছেজ কৰাৰ অনুৰোধত মই যিখিনি মোৰ ক্লোজ ফ্ৰেন্ড সেইখিনি যেটো মুটকেও নতুন ক্ৰিয়েটৰ কিছুমান আছে আৰু সেইখিনি কাৰণে মই জনাব ওলাইছো যে আমি কন্টেন্ট বুলি গলে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমাৰ দৈনন্দিন কামখিনি অৰিজিনাল হয় আৰু সেইখিনি আমি যেহেতু আমাৰ নিজৰ ভয়েসত বা নিজৰ কামখিনি এটা লাইফ নিচিনা হৈ যায় তো সেই লাইভ ভিডিওখিনি আমি প্ৰত্যেকটো স্টেপ যদি আমি কৰি যাও নিজৰ কামখিনি হ'ব লগতে ভিডিওখিনি আমাৰ থাকি যাব যিখিনি অকমান মনত লগা আৰু সেই কন্টেন্টখিনি আমি ধুনিয়াকে প্ৰস্তুত কৰি ভালদৰে আপোনালোকৰ মাজত বিলাব পাৰো সেইটো এটা কন্টেন্ট হ'ব পাৰে আৰু দ্বিতীয়তে আপুনি ধুনিয়া ঠাইত গল বা কাৰোবাৰ কিছুমান টেলেন্ট থাকে নিজৰ লৰা ছোৱালী টেলেন্ট সমূহ আপোনালোকে ধুনিয়াকে কন্টেন্ট বনাই কিনে ভিডিও প্ৰস্তুত কৰিব পাৰে আৰু আপোনাৰ নিজৰ কিছুমান প্ৰতিভা আপুনি প্ৰকাশ কৰিব পাৰে ধৰক আপুনি ভাল কবিতা লিখে গল্প প্ৰবন্ধ লিখে হেবিলাক কন্টেন্ট আকাৰে তৈয়াৰ কৰিব পাৰে টেক্সটৰ যোগেদি তৈয়াৰ কৰিব পাৰে আৰু লগতে কবিতা যদি আপোনাৰ ভালকে গাব মন যায় আপোনাৰ কণ্ঠটো যদি বহুত ধুনিয়াকে গান এটা গালে 3 মিনিটৰ পৰা 5 মিনিটৰ ভিতৰত সেইখিনি যাতে দৰ্শকে আকোৱালি লয় সেই বিষয়ে এটা ধুনিয়াকে কন্টেন্ট তৈয়াৰ কৰিব পাৰে আৰু লৰা ছোৱালীৰ প্ৰতিভাবিলাকটো আৰু বহুত বেছি ধুনিয়া হয় আৰু সেই লৰা ছোৱালী বিলাককো আমি যেতিয়া আমি ভালকে গঢ় দিম তেওঁলোকে ভাল ডান্স স্কুলত হওক বা সংগীতৰ চৰ্চা যদি কৰি আছে ধুনিয়াকে তেওঁলোকৰ প্ৰতিভাবিলাক প্ৰকাশ কৰাৰ কাৰণেওটো ফেসবুক এটা ধুনিয়া মাধ্যম গতিকে সেইবিলাকৰ থ্ৰুদি আমি ধুনিয়া তেওঁলোকৰ প্ৰতিভাসমূহ প্ৰকাশ কৰিব পাৰো ভাল কন্টেন্ট বনাই কিনে ভাল ভিডিও বনাই কিনে প্ৰকাশ কৰিব পাৰো আৰু আপুনি ধৰক ধুনিয়া জেগাত বা আমাৰ আপোনালোক যোন জিলাৰ হয় বা যোন ৰাজ্যৰ হয় সদায় নগলেও কোনোবা নহয় কোনোবা দিন ভাল স্থানত অনুষ্ঠানত হওক ভাল প্ৰগ্ৰামত অংশগ্ৰহণ কৰিলে বা ভাল ধুনিয়া মন্দিৰ দৰ্শন কৰিলে মছজিদ দৰ্শন কৰিলে সেইবিলাকো আপোনালোকে ধুনিয়া ভিডিও প্ৰস্তুত কৰি ভালৰে কন্টেন্ট তৈয়াৰ কৰিব পাৰে মই ভাবো তেনেকে নিজৰ অৰিজিনাল কন্টেন্ট সমূহ আমি তৈয়াৰ কৰিব পাৰো আৰু ভিডিও আকাৰে আমি ৰাইজৰ মাজত দাঙি ধৰিব পাৰো কাৰণ বেলেগৰ যদি কপি কৰো বা অলাগতিয়াল কিছুমান বস্তু বা শালীনতা ভংগ হোৱা কিছুমান কথা যাতে প্ৰকাশ নাপায় সেইখিনি সদায় আমি মনত ৰাখিব লাগিব তেতিয়া হলে মই বিচাৰো এদিন নহয় এদিন সকলোৱে সফলতা লাভ কৰিম আৰু এই ক্ষেত্ৰত আমাৰ যেহেতু আমাৰ অসমৰ মানুহখিনি বহুত পিছপৰা গতিকে এনেকে এটা ভাল মাধ্যম হিচাপে আমি পজিটিভলি লৈ ভালদৰে আমি ব্যৱহাৰ কৰি আগবাঢ়ি যাব পাৰো এই বিষয়ে মোৰ এই ভিডিওটো কেনেকুৱা লাগিল আপোনালোকৰ পৰা ভাল এটা মন্তব্য আশা কৰিলো ধন্যবাদ